গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱা আৰম্ভ হৈছে। যোৱাকালি যে ধুই থৈছিলোঁ কাপোৰ, এইখিনি মিলি থৈ ৰ'ব বৰ্তমান। তাৰপিছত আপোনালোকক দিনটো কি কৰোঁ দেখাই আছোঁ। তো আমি ধুনীয়াকৈ কাপোৰ মেলিবলৈ আহিছিলোঁ আৰু ইয়াতে আমাৰ নেবাৰ এজনে কি ধুনীয়া গছ ৰুইছে চাওক, এইখিনি গোটেইখিনি বেক কেমেৰাদি দেখাই দি আছোঁ ৰ'ব। ছাদৰ ওপৰতে কি ধুনীয়াকৈ গছ ৰুইছে, এই গোটেইখিনি। এইখিনি ৰোৱা কিমান দিন হ'ল আংকুল? 3 মাহমান হ'ল ন? কি বঢ়িয়া লাগিছে। আংকুলক নেদেখুৱাব বাৰু, তেখেতে কেমেৰাত আহিব বিচৰা নাই বৰ্তমান, সেইকাৰণে। মেলি হৈ গ'ল গাইজ। আজি ৱেডাৰটো বিৰাট ভাল, দেখিছে নাই গুৱাহাটীত কেনেকুৱা হৈ আছে, একদম ডাৱৰীয়া ডাৱৰীয়া, বঢ়িয়া লাগিছে আজি। সেইকাৰণে অফিচত ইমান কামো নাই, অলপ চলপ কাম আছে, কৰি মেলি ঘৰলৈ গুচি আহিম। যাবলৈ মন নাই কিন্তু উপায় নাই, যাবতো লাগিবই। এয়া চাওক কি বঢ়িয়া লাগিছে, গ'লে গ'লে কামৰ পৰা আহিলোঁ বঢ়িয়াকৈ। এতিয়া ভাত খোৱা সময়। মিছেছে এয়া কি খাই আছে আজি? ডাবৰ পানী। অঁ, আৰু ইফালে হৈ আছে ফিছ ফ্ৰাই, চব্জি আৰু ভাত দালি, গোটেইখিনি বস্তু খাওঁ ৰ'ব। লাঞ্চৰ টাইম হৈছে না। চ' গাইজ ভাত খাব ওলাইছোঁ। দুপৰীয়া হ'ল না, এইখিনি খাই লওক। বঢ়িয়াকৈ বনাই দিছে মাছ, কি বঢ়িয়া লাগিছে চাওক। ভাজি ভাত বঢ়িয়াকৈ খাই লওঁ ৰ'ব। আপোনালোকেও খাই লওক, আমিও খাই লওঁ, ভাল লাগিব। সিহঁতেতো খায়েই আছে অলৰেডি। দিয়ক, গধূলি হৈ গ'ল। আজি স্পেচিয়েল খানা বনাব গৈ আছোঁ। এয়া চাওক, তেঁতেলী পানী আৰু এয়া একদম আলু পিটিকা। চ' গেছ কৰক, আৰু গেছটো কৰিব পাৰিছেই। আজি বনাইছোঁ ফুচকা, দুটাই মিলি মিলি খাম ৰ'ব, চাই থাকক। ভালে লাগিছে গাইজ, ঘৰত বনোৱা পানী পুৰি না, ফুচকা খাই। কেনেকুৱা লাগছে আপোনাৰ? হা, এবাৰ খাওকচোন। ভাল লাগিছে। নাই ভাবিছোঁ মই এইবিলাক চব বস্তু ৱাইফে বনাইছে, মানে মই বনালে অলপ বেয়া হয়। মইতো অকল মময়ে খাওঁ। ঠিকে আছে, বঢ়িয়া। দিয়ক। চ' গাইজ আমাৰ নাস্তা পাতি চব খতম হৈ গ'ল খাই মেলি পেলাই। চ' অলপ ৰাতি হ'ল, ভাত বনাই আমি ধুনীয়াকৈ খাই বৈ শুওঁগৈ আৰু। চ' আপোনালোকৰ যদি ব্লগটো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ, নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।